অতি আচৰিত আৰু লজ্জাৰ বিষয় ভাৰতৰ ভিতৰতে সৰ্বাধিক বনাঞ্চল ধ্বংস হ'ল বুলি কেন্দ্ৰীয় বন মন্ত্ৰী কীৰ্তিবৰ্ধন সিং ডাঙৰীয়াই পৰহিদিনাখন ঘোষণা কৰিলে। অতি লজ্জাৰ বিষয় যে ভাৰতত আমি আজি অসমৰ প্ৰত্যেকজন জনতাই আজি আমি লাজ পাইছোঁ, যিহেতু কেন্দ্ৰীয় বন মন্ত্ৰীও বিজেপি দলৰ আৰু অসমৰ যি বন মন্ত্ৰী আছে তেওঁ বিজেপি দলৰে। বিজেপি দলত থাকি এজন কেন্দ্ৰীয় বন মন্ত্ৰীয়ে যেতিয়া অসমত সবাতোতকৈ বনাঞ্চল ধ্বংস বুলি কোৱাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম, অনতিপলমে কেন্দ্ৰীয় বন মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই মই ভাবোঁ যে অসম চৰকাৰৰ যি বন মন্ত্ৰী আছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেওঁক অপসাৰণ কৰিব লাগে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বন আৰু বনাঞ্চল ৰক্ষা কৰিবলৈ কোটি কোটি টকাৰ আঁচনি তৈয়াৰ কৰাৰ পিছত 20 কোটি টকাৰ যান বাহন ক্ৰয় কৰিলে, বাইক ক্ৰয় কৰিলে, প্ৰত্যেকটো ডিভিজনত মানে গাড়ী যোগান ধৰিলে, গুৱাহাটী পাঞ্জাবাৰী অফিচত স্কৰপিঅ' পা বুলি ইন'ভা পা বুলি শ গাড়ী যোগান ধৰিলে। তাৰপিছতো যদি অসম চৰকাৰৰ বন বিভাগত প্ৰায় 16,000 বিঘা ভূমি বেদখলকাৰী কবলত বুলি কেন্দ্ৰীয় বন মন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত মই ভাবোঁ যে অনতিপলমে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অপসাৰণ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰীদেৱে। লগতে যোৱাকালি যিহেতু এই ঘটনাটোৰ বাতৰি কাকতত প্ৰকাশ হয়, গতিকে মই ভাবোঁ যে অসমত যোৱাকালি দিনটো বন বিভাগে ক'লা দিন বুলি ঘোষণা কৰিব লাগে। অতি লজ্জাৰ বিষয়, কোটি কোটি টকা আনি থকাৰ পিছত আজি অসম চৰকাৰৰ যি বন বিভাগক কেন্দ্ৰীয় চৰকাৰে যি লজ্জিত কৰিলে, তাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম অনতিপলমে কিন্তু চন্দ্ৰমোহন পাটোৱাৰীদেৱক বন বিভাগৰ পৰা অপসাৰণ কৰিব লাগে। যিহেতু আজি শোণিতপুৰ জিলাৰ প্ৰত্যেকজন সংবাদকৰ্মীয়ে আজি বছৰ ধৰি কৈ আছিলে যে শোণিতপুৰ জিলাতে সৰ্বাধিক বন আৰু বনাঞ্চল ধ্বংস হৈছে। এই কথাটো কিন্তু আজি সংবাদকৰ্মীয়ে কৈ থকা কথাটো কেন্দ্ৰীয় বন মন্ত্ৰীয়ে প্ৰকাশ কৰি দিলে। কাৰণে সংবাদকৰ্মীয়ে কৈ থকা কথাটো সম্পূৰ্ণ যে সত্য আজি কেন্দ্ৰীয় বন মন্ত্ৰীয়ে ঘোষণা কৰি দিবলৈ বাধ্য হ'ল। গতিকে এই চেগতে মই শোণিতপুৰ জিলাৰ সংবাদকৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে তেওঁলোকে যে তথ্য সহকাৰে আজি ইমান বছৰ ধৰি শোণিতপুৰ জিলাত হৈ থকা বেদখলকাৰীসকলৰ ওপৰত বনাঞ্চল ধ্বংস কৰাৰ ওপৰত হাতী মানুহৰ সংঘাত বৃদ্ধি হৈ যোৱাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছিল, এই কথাটো যে সত্য বুলি আজি কেন্দ্ৰীয় বন মন্ত্ৰীয়ে ঘোষণা কৰিছে। গতিকে অনতিপলমে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম, যিহেতু অসমক লজ্জিত কৰিছে, ভাৰতৰ ভিতৰতে লজ্জিত কৰিছে, গতিকে অনতিপলমে চন্দ্ৰমোহন পাটোৱাৰীদেৱক অপসাৰণ কৰিব লাগে বন বিভাগৰ পৰা। ধ্বংসৰ কথা কৈছে, কিন্তু চৰকাৰী পৃষ্ঠপোষকতাতে বনাঞ্চলৰ ভূমি কিন্তু কটাই দিয়া হৈছে। আচৰিত কথাটো হ'ল বিশেষকৈ শোণিতপুৰ জিলাত সোণাৰূপা অভয়াৰণ্য তথা চাৰিডুৱা সংৰক্ষিত বনাঞ্চলৰ ভিতৰত চৰকাৰী পৃষ্ঠপোষকতা নাথাকিলে তাত চৰকাৰী বিদ্যালয় গৃহ কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰে। যিহেতু বিদ্যালয় গৃহ নিৰ্মাণ কৰিব লগা হ'লে জিলা উপায়ুক্তৰ পৰা ধন অনুমোদন হয়। গতিকে জিলা উপায়ুক্তৰ পৰা ধন অনুমোদন কৰিলে কোন স্থানত ক'ত কেতিয়া কৰিলে এই গোটেই ঘটনাটো চৰকাৰী পৃষ্ঠপোষকত হ'ব লাগিব বুলি আজিটো প্ৰমাণ হৈছে, যাক লৈ সেউজ ন্যায়াধিকৰণে অসম চৰকাৰৰ বন বিভাগক ককৰ্থনা কৰিছে। লগতে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়েও অসমৰ বন বিভাগক জবাবদিহি কৰিছে। এই চেগতে মই ক'ব বিচাৰোঁ যে যিটো সময়ত বন আৰু বনাঞ্চল ৰক্ষা কৰিবলৈ অসমত দুটাকৈ সেনাবাহিনী দল গঠন কৰিছিল, সৈন্যবাহিনী দল। তাত কোৱা হৈছিলে যে এটা পুৰুষ আৰু এটা মহিলা, যি আৰু পুৰুষ মহিলাক গঠন কৰিলে, প্ৰত্যেকটো ডিভিজনত একোটাকৈ ফৰেষ্ট বেটেলিয়ান কেম্প নতুনকৈ খুলিলে, তাৰপিছতো যদি বন আৰু বনাঞ্চল ৰক্ষা কৰিব নোৱাৰিলে, তেতিয়াহ'লে মই ভাবোঁ যে ইয়াতকৈ আৰু লজ্জাৰ বিষয় একো নাই। গতিকে অনতিপলমে চন্দ্ৰমোহন পাটোৱাৰীদেৱৰ ওপৰত আইনী ব্যৱস্থাৰে গ্ৰহণ কৰিব লাগে, যিহেতু তেওঁক সকলো ধন টকা পইচা দিয়াৰ পিছত বন বিভাগটো যেতিয়া চলাব পৰা নাই। গতিকে পৰহি হৈ যোৱা 5 তাৰিখ দিনটোত অসমৰ কাৰণে এটা ক'লা দিন, গতিকে বন বিভাগে ক'লা দিন বুলিহে ঘোষণা কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।